কওঁতাজনে সুন্দৰ কথা কৈ গৈছে। কাৰোবাক যদি ভাল কৰিব নোৱাৰে, বেয়া কৰা চিন্তাও নকৰিব। কাৰণ এই পৃথিৱীখন দুৰ্বল হ'ব পাৰে, এই পৃথিৱীৰ মানুহ দুৰ্বল হ'ব পাৰে, এই পৃথিৱীখন সৃষ্টি কৰাজন দুৰ্বল নহয়। আৰু এটা সুন্দৰ ষ্টৰীৰ সৈতে পলাশজ্যোতি খাম। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। এই ষ্টৰীটো সেইসকল ব্যক্তিৰ কাৰণে যিসকলে পথৰ দাঁতিত বেপাৰ কৰি থকা সকলৰ লগত দাম দৰ কৰি থাকে। বৰা বুলি ব্যক্তি এজন আছিলে, আৰু বৰা সদায় অফিচলৈ অহা যোৱা কৰে। সেইদিনাখনো অফিচলৈ যাব সময়ত বৰাৰ ৱাইফে মানে বৰানীয়ে ক'লে যে আহোঁতে ঘৰলৈ ঘূৰি আহোঁতে আপেল লৈ আহিব। বৰা অফিচলৈ বোলে ওলাই গ'ল। ওলাই যাই থাকোঁতে গৈ ৰাস্তাৰ দাঁতিৰ কাষত দেখা পায় যে এজন ব্যক্তিয়ে আপেল বিক্ৰী কৰি আছে। ফুটপাথত বহি লৈ আপেল বিক্ৰী কৰি আছে। আৰু ব্যক্তিজনৰ ওচৰলৈ যাই পেলাই সোধে যে আপেলৰ দাম কিমান। বেপাৰীজনে সোধে, তেতিয়া ব্যক্তিজনে কয় যে আপেলৰ কেজি 40 টকা দাদা। তেতিয়া বৰাই কয় যে 40 টকা নহয়, মই 30 টকাহে দিম। তেতিয়া ব্যক্তিজনে কয়, সেইটো নকৰিব দাদা, মই যেনে তেনে কিনি আনিছোঁ কেইটামান, গতিকে আপুনি 35 টকা দিব, তাতকৈ মই কমাব নোৱাৰিম। তেতিয়া বৰাই কয় যে মই 30 টকাৰ তলত মই এটকাও নিদিওঁ। তেতিয়া ব্যক্তিজনে কয়, মই উপায় নাই, তেন্তে মই 35 টকাৰ তলত মই দিব নোৱাৰোঁ দাদা, আপুনি লৈ যাওক। মই আপোনাক মানে ৰিকুৱেষ্ট কৰিছোঁ, মই আপোনাক কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপুনি লৈ যাওক, বহুত ভাল পাব। কিন্তু বৰাই নামানিলে। বৰাই নামানি পেলাই স্কুটাৰ লৈ অফিচলৈ আগুৱাই গ'ল। অফিচত দিনটো কটাই পেলাই ঘূৰি আহোঁতে বৰাৰ মনত পৰিলে যে ৱাইফেতো আপেলৰ কথা কৈছিলে। তো অফিচৰ পৰা আহিয়ে এখন মাৰ্কেট পায়। সেই মাৰ্কেটত এখন ডাঙৰ দোকান আছে। সেই দোকানলৈ যায়। দোকানত গৈ পেলাই আপেলৰ দাম সোধে আপেলৰ গৰাকীজনক, আৰু সেই দোকানখনৰ পৰা মানে বৰাই প্ৰায় ফল লৈ যায়। তো আপেলৰ দাম সোধে, তেতিয়া দোকানীজনে কয় যে 50 টকা কেজি। তেতিয়া বৰাই কয় যে আমুকতো ৰাস্তা দাঁতিত মই 40 টকাত দিছে কেজি, আপুনি 50 টকা। তেতিয়া দোকানীজনে কয়, সেই বৰাদা আপুনি কি কথা কয়, আপুনি সদায় নি থাকে আৰু আপুনিনো দাম দৰ কৰে নে? ইয়াততো আমি জানেই আমি দাম দৰ নকৰোঁ, ফিক্স প্ৰাইচ চব লেখাই আছে, আপুনি চাই লওক। বৰ্ডখন দেখুৱাই দিয়ে, য'ত মানে লিখা থাকে যে দাম দৰ কৰি আমনি নকৰিব। বৰাই সেই বৰ্ডখন দেখা পাই পেলাই তাত ৰৈ নাথাকি গুচি গ'ল। গৈ ভাবে যে সেই ব্যক্তিজনক, যোনজনে ফুটপাথত বহি পেলাই আপেল বিকি আছিলে, তেওঁক পামনে নাই বুলি আগুৱাই সেইফালে। যেতিয়া তেওঁ লৰা ঢপৰাকৈ আগুৱাই গৈ থাকে, গৈ পেলাই দেখা পায় যে ব্যক্তিজন বহিয়ে আছে। আৰু ব্যক্তিজনেও বৰাক দেখাৰ লগে লগে চিনি পাই যায়। চিনি পাই পেলাই চিধাই কয় যে দাদা, 35 টকাতকৈ কিন্তু এটকাও নকমাওঁ, আপুনি কিন্তু 35 টকাই দিব লাগিব, কিন্তু ভাল পাব, আপোনাক অনুৰোধ কৰিছোঁ লৈ যাওক। কিন্তু ব্যক্তিজন তেতিয়া বৰাই ব্যক্তিজনক কয় যে 35 টকা নহয়, মই দাম দৰ নকৰোঁ, মই পূৰা 50 টকাই দিম। কাৰণ মই যোনখন দোকানত মই সুধি আহিছোঁ, সেইখন দোকানৰ পৰাই মই ল'বলগীয়া হ'লহেঁতেন, তাত মই 50 টকা দিবলগীয়া হ'লহেঁতেন। তাত দিয়াতকৈ মই আপোনাক দিয়াটো কি মানে ডাঙৰ কথা হ'ল? মই আপোনাক দিলে কিবা এটা আশীৰ্বাদ পাম, গতিকে মই আপোনাকে দিম। গতিকে টকা 100 উলিয়াই পেলাই তেওঁক দিয়ে। তেতিয়া ব্যক্তিজনে কয় যে দাদা, মোৰ ওচৰত খুচুৰা নাই, এই 100 টকা আপুনি ৰাখি থওক, মই আপোনাৰ পৰাই ফল লৈ গৈ থাকিম। তেনেকুৱা কৈ পেলাই তেতিয়া ব্যক্তিজনক কয় যে দাদা, যেনে তেনে ফুটপাথত এনেকৈ আপেল বিক্ৰী কৰি পেলাই কষ্টৰে দুবেলা দুসাঁজৰ দামটো উলিয়াওঁ, কিন্তু কি কৰিব, আমাৰ নিচিনা মানুহৰ পৰা ফল নিকিনি সেই ডাঙৰ ডাঙৰ দোকানলৈ যায়। ডাঙৰ ডাঙৰ দোকানৰ পৰা ফল কিনে বা বস্তু কিনে, আমাৰ নিচিনা মানুহৰ পৰানো কোনে কিনিব? তেতিয়া বৰাই কয়, আপুনি চিন্তা নকৰিব, আপোনাৰ পৰাই চবেই কিনিব, আপোনাৰ বস্তু বিক্ৰী হ'ব, মই কালি কেইটকামান পইচা দি থৈ যাম, আপুনি ডাঙৰকৈ দোকানখন কৰিব আৰু আপোনাৰ যি ধাৰ ধুৰ আছে ধাৰখিনি মাৰি পেলাওক। সেইবুলি কৈ পেলাই বৰা গুচি যায় ঘৰলৈ গৈ বৰানীক ফলটো দিয়াৰ পিছত কয় যে কালি মই যাবৰ সময়ত টকা 500 মোক হাতত দিবা, মানুহ এজনক মই সহায় কৰিব লাগে। বৰানীয়ে সোধে যে কেনেধৰণৰ সহায়, কাক দিব? তেতিয়া বৰাই সকলো কথা ভাঙি পাতি ৱাইফক কয় যে কেনেকৈ সেই ফুটপাথত বহি থকা মানে পথৰ দাঁতিত বহি থকা বেপাৰীজনৰ লগত কিমান দামত
আপেল পাইছিলে আৰু দোকানীজনৰ ওচৰত কিমান দামত কিয় কিনিলে, সেই সকলো কথা তাৰমানে বৰানীক কয়। তাৰপিছত পিছদিনাখন যেতিয়া ৰাতিপুৱা আহোঁতে 500 টকা বৰানীয়ে বৰা হাতত দি দিয়ে আৰু বৰাই গৈ পেলাই সেই ব্যক্তিজনক, সেই পথৰ দাঁতিত বেপাৰ কৰি থকা ব্যক্তিজনৰ হাতত 500 টকা দিয়েগৈ আৰু 500 টকা দি কয় যে আপোনাৰ যি য'ত ধাৰ আছে মাৰিব আৰু বাকী পইচাই আপুনি অলপ ফল সৰহকৈ কিনি থ'ব, মই সদায় আপোনাৰ পৰাই ফল কিনিম। তেতিয়া ব্যক্তিজনে কয় যে মই আপোনাৰ ধাৰ কেনেকৈ মাৰিম, বোলে মোক ধাৰ মৰাৰ কথা চিন্তা কৰিব নালাগে, আপুনি বেপাৰ কৰাৰ কথা চিন্তা কৰক। আমি ডাঙৰ ডাঙৰ দোকানখিনিক চাওঁ, ডাঙৰ ডাঙৰ দোকানত আমি আপোনাতকৈ বেছি পইচা আগতেও দি আহিছোঁ, কিন্তু এই 500 টকাটো ডাঙৰ কথা নহয়। আপুনি ইয়াৰ পৰা ভালকৈ ব্যৱসায় আৰম্ভ কৰক, আমি সকলোৱে আপোনাৰ পৰা বস্তু কিনিম, আপোনাৰ পৰাই মানে ফল কিনিম। সেই বুলি কৈ পেলাই বৰা গুচি যায়। বৰা গৈ পেলাই অফিচৰ মানুহক কয়, অফিচৰ মানুহক কোৱাৰ লগে লগে অফিচৰ মানুহখিনিও কয় যে মই আজিৰ পৰা আমি সেইজনৰ ওচৰতে, সেই পথৰ দাঁতিত বহি থকা ব্যক্তিজনৰ ওচৰতে ফল কিনিমগৈ। সেই বুলি কৈ অলপ দিনৰ পিছত সেই অফিচৰ লোকসকলে সকলোৱে মিলি পেলাই এটা ডাঙৰ ঠেলা সেই পথৰ দাঁতিত বহি থকা ব্যক্তিজনক কিনি দিলে আৰু ধুনীয়াকৈ ফলৰ দোকান এখন খুলি দিলে। গতিকে এই ষ্টৰিটোৰ পৰা এটাই মানে শিকিব পাৰি, এটাই বস্তু জানিব পাৰি যে আমি আনৰ ভাল কৰিলে আমাৰ নিজৰো ভাল হ'ব। প্ৰথম কথা সেইটো যে আমি যদি কাৰোবাৰ ভাল কৰোঁ, আমি ভাল চিন্তা কৰোঁ, তেতিয়া আমাৰ ভাল হ'ব। আৰু দ্বিতীয়তে হ'ল আমি সদায় ফুটপাথৰ মানে পথৰ দাঁতিত বহি থকা যিখিনি দৰিদ্ৰ দুখীয়া মানুহ, সেইখিনি মানুহে মানে সেই বস্তুখিনি বিক্ৰী কৰি, মানে শাক পাচলিয়ে হওক, ফল মূলেই হওক, বিক্ৰী কৰি এখন পৰিয়াল চলাই আছে, সততাৰে কাম কৰি আছে। কৰ্মৰ বলত তেওঁলোকে কষ্ট কৰি কাম কৰি আছে, কাম কৰি পেলাই উপাৰ্জন কৰি পেলাই তেওঁ ঘৰখন চলাইছে, পৰিয়ালটো চলাইছে। আমি সেইসকল মানুহৰ ওচৰত দাম দৰ কৰি তেওঁলোকক আমনি কৰোঁ, কিন্তু এখন ডাঙৰ দোকানত গৈ পেলাই আমি ফিক্স প্ৰাইজত, মানে তাতকৈ দুগুণ দাম দি পেলাই আমি বস্তু কিনি আনো, কিন্তু দুখ নকৰোঁ। কিন্তু সেই ফুটপাথৰ মানুহখিনিক আমি দাম দৰ কৰি পেলাই আমি মানে আমনি কৰি থাকোঁ। এইটো কৰাতকৈ যদি আমি সেই ফুটপাথৰ মানুহক যদি 10 টকা এটা বেছিকৈও দিওঁ নহয়, আমাৰ একো নাযায়, বৰঞ্চ সেই ফুটপাথত বহি থকা মানুহজনৰ ভাল হ'ব, তেওঁলোকৰ ঘৰখনৰ ভাল হ'ব, তেওঁলোকৰ পৰিয়ালটোক চলাব পাৰিব। কষ্টৰে কাম কৰা মানুহক যদি আমি সহায় কৰোঁ নহয়, ভগৱানেও আমাক সহায় কৰিব। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব, ভালকৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায়, সকলোৱে গম পায় যে পথৰ দাঁতিত কষ্টৰে বেপাৰ কৰি থকাসকলক দাম দৰ নকৰি তেওঁলোকক উচিত মূল্যটো দি পেলাই আমি বস্তু কিনি অনাটোৱে আমাৰ বাবে ভাল হয়। গতিকে আনৰ ভাল কৰিলে আমাৰো ভাল হ'ব। গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদি ভাল পাইছে আৰু লাইক কৰিব, আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ফেচবুক পেজ এটা আছে, সেই পেজটোতো আপোনালোকে ফ'ল' কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ছ সদায় পাই থাকে। তো আৰু এটা নতুন ষ্টৰি লৈ পেলাই আহিম। আজি ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা ষ্টৰিৰ বাবে অপেক্ষা কৰক।